মই ২৬ নং কাকজান গাঁও পঞ্চায়তৰ মই ২ নং বামকুকুৰাচাৰ গাঁৱৰ ৱাৰ্ডত মই এবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে মই এই ক্ষেত্ৰত মই ভাৰতীয় জনতা পাৰ্টীৰ মই টিয়ক মণ্ডলৰ মই উপসভানেত্ৰী আছিলোঁ। গতিকে মই এতিয়া নিৰ্দলীয়ভাৱে উঠাৰ কাৰণে মই দলৰ যিটো নীতি নিৰ্দেশনা মানি পেলাই মই সেইখিনি কৰিবলৈ মই আগবাঢ়িছোঁ। গতিকে আমাৰ এটা কথাই হ'ল, আমাৰ সমস্যা বহুত আছে আমাৰ বামকুকুৰাচোৱা ২ নং ৱাৰ্ডত। এই সমস্যাখিনি বহুত আধৰুৱা সমস্যা আছে। এই সমস্যাখিনি মই পূৰণ কৰিবৰ কাৰণে মই ৰাইজৰ ওচৰত মই থিয় দিছোঁ আৰু ৰাইজে মোক সঁহাৰিও জনাইছে আৰু ৰাইজৰ প্ৰতি ৰাইজক মই আশীৰ্বাদ লৈছোঁ আৰু ৰাইজে মোক যিখিনি আশীৰ্বাদ দিছে সেইখিনি মই নথৈ আনন্দিত হৈছোঁ। আৰু মই ভৱিষ্যতে বা এই পঞ্চায়তত যদি সঁচাকৈ যদি ৰাইজে মোক উপকৃত কৰিব পাৰে, তেতিয়াহ'লে মই যিখিনি আধৰুৱা কাম আছে সেই কামখিনি মই পূৰণ কৰিম বুলি মই প্ৰতিশ্ৰুতিও দিছোঁ। যিহেতু আপুনি এগৰাকী অসম আন্দোলনৰ লগত জড়িত ব্যক্তি আছিল, তেতিয়াৰ পৰা আপুনি সামাজিক কাম কাজৰ লগত জড়িত হৈ আছে। সেই তেতিয়াৰ পৰা আপুনি কাকজান পঞ্চায়তৰ বহুবিলাক সমস্যা আছে, যিবিলাক সমস্যা আপুনি নিজ চকুৰে দেখিছে বা কামখিনি আধৰুৱা হৈ আছে, সেইখিনি কাম সম্পূৰ্ণ কৰিব পাৰিবনে আপুনি? নিশ্চয়, কেলৈ নোৱাৰিম। কাৰণ মই যদিও আগত মই যিটো ধৰক আন্দোলনৰ সময়ত আমি যিখিনি আছিলোঁ, তেতিয়াও মই সঁচাকৈ মই দক্ষতাৰে মই ওলাই আহিছিলোঁ। গতিকে আন্দোলনৰ পিৰিয়ডৰ পৰা তাৰপিছত মই 92ত মই পঞ্চায়ত খেলিছিলোঁ। গতিকে 92ত মই পঞ্চায়ত খেলি পেলাই তেতিয়া মই জীয়ৰী হৈ আছিলোঁ। পঞ্চায়ত খেলি মই জিকিছিলোঁ আৰু জিকাৰ পাছত মই যথেষ্টখিনি কাম মই হাতত লৈছিলোঁ আৰু কৰিছিলোঁ পঞ্চায়তৰ যোগেদি। এতিয়াও মই ভাবিছোঁ সেইখিনি তেনেকুৱা কিছুমান যিখিনি আমাৰ ৱাৰ্ডত আমাৰ আধৰুৱা কাম আছে সেইখিনি মই পূৰণ কৰিব পাৰিম আৰু